ৰাতিটো ইয়াতে জেচিবি চলাই ইয়াতে এই ডাম্পাৰগিলা বন্ধ কৰি দিব লাগে আৰু ইয়াতৰ ৰাস্তাত ওৰা ৰাতিটো খুব পিকআপত আহে মানুহ তাৰমানে গাড়ী দি যাব নোৱাৰে সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ ৰাতি আপোনালোকে গাড়ীগিলা বন্ধ কৰি দিব লাগে জেচিবিগিলা মানে আচলতে এই ডাম্পাৰখনে ইতিমধ্যে এগৰাকী মহিলাক দুৰ্ঘটনাগ্ৰস্ত কৰি মৃত্যুবৰণ কৰিবলৈ কৰাইছে বুলি জানিব পৰা গৈছে আমি আন কিছু স্থানীয় লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আমি সঁচাকৈ বৰ দুখৰ এটা মৰ্মান্তিক ঘটনা হ'ল যে প্ৰথম কথা হৈছে যি মাটি কটা জেচিবি আৰু ডাম্পাৰ এইটো মই নিয়মটো নাজানো যে এওঁলোকে বিনা অনুমতিত মাটি কটা বা কিবা এইবিলাক কৰিব পাৰে নেকি আমি জানাত কোনো কাৰণত কাটিব নোৱাৰে এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত বিভিন্ন বিভাগৰ লগত যোগাযোগ কৰাৰ পিছতো আজি ৩-৪ মাহ ধৰি আমি এওঁলোকক বন্ধ কৰাৰ কোনো ৰাস্তা বিচাৰি পোৱা নাই এই ক্ষেত্ৰত আপোনালোকে এটা কাম কৰক যে আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই গাড়ীৰ যিটো দুৰাত্মক ব্যৱস্থা মানুহৰ জীৱনক লৈ হেতালি খেলাৰ যিটো ব্যৱস্থা এইটো বন্ধ কৰিবৰ কাৰণে তৎকালীনভাৱে ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে কি এওঁলোকে ৰাতিটো পোহৰ কৰি মাটি কাটে দিনতো কাটে ৰাতিও পোহৰ কৰি মাটি কাটে গতিকে এই ক্ষেত্ৰত আপোনালোকে এটা ব্যৱস্থা ল'ব আৰু যিজনী তিৰোতা ঢুকাল তেখেতৰ দুটা কণমানি ছোৱালী আছে আৰু ঘৰখনৰ অৱস্থা একেবাৰে দায় গতিকে আপোনালোকৰ মাধ্যমেৰে তেওঁলোকে যি ব্যৱস্থা কৰিব পাৰে সহায় কৰিব পাৰে তৎকালীনভাৱে সহায় কৰিব লাগে আৰু এই পথটোত অন্ততঃ যিহেতু মানুহে ৰাতিপুৱা আজি বহু বছৰৰ পৰা ৰাতিপুৱা মানুহ পথচাৰী কৰে খোজকাঢ়ে গতিকে সেই ব্যৱস্থাটোত যাতে ব্যাঘাত নজন্মায় এই ক্ষেত্ৰত গাড়ী ঘোঁৰাখিনি বন্ধ কৰিব লাগে এইখিনি আমাৰ